কবিৰ আহমেদৰ এটি ফেচবুক পোষ্ট পঢ়ি শুনাই লৈছোঁ। ধন্যবাদ অখিল গগৈ। অখিল গগৈ ডাঙৰীয়া, অসমৰ ৰাজনীতিত আপোনাৰ উত্থান আমি প্ৰথমৰ পৰাই গভীৰভাৱে লক্ষ্য কৰি আহিছোঁ। আপোনাৰ ৰাজনৈতিক সূত্ৰবোৰৰ বহুতেই আপোনাক আন্দোলনকাৰী, চান্দাজীৱী আৰু টকা পইচালৈ আন্দোলন বন্ধ কৰা ব্যক্তি বুলি অপযশ দিব খোজে। বহুতেই আপোনাক এগৰাকী আনপ্ৰেডিক্টেবল নেতা বুলিও ক'ব খোজে। সেইবোৰৰ সত্যতালৈ আমি আলোচনা কৰিব খোজা নাই, কিন্তু আমি উপলব্ধি কৰিব পাৰোঁ যে এটা সংগঠন বা ৰাজনৈতিক দল চলাই নিয়াৰ বাবে যথেষ্ট পৰিমাণ অৰ্থকৰীৰ প্ৰয়োজন হয়। অৰ্থ সংগ্ৰহৰ কাম সকলো দল সংগঠনেই কৰে, কিন্তু তাৰ দ্বাৰা জাতি আৰু মুছলিম জনগণৰ কোনো ক্ষতি হ'ব নালাগে। শিৱসাগৰৰ পৰা বিধায়ক নিৰ্বাচন হৈ অহাৰ পিছত এগৰাকী বিৰোধী দলৰ বিধায়ক হিচাপে বিধানসভাত আপোনাৰ ভূমিকাক হাত হতৰিয়ে শলাগিব লাগিব। কংগ্ৰেছ আৰু UDFৰ বিয়াগুম বিধায়ক থাকোঁতেও কেৱল আপোনাকৈ দেখিছোঁ যথেষ্ট তথ্য, যুক্তি আৰু আত্মবিশ্বাসৰ সৈতে বলিষ্ঠভাৱে চৰকাৰৰ সকলো জনবিৰোধী কাৰ্যকলাপৰ প্ৰতিবাদ কৰা। বিধানসভাত কেৱল আপুনি মুখ্যমন্ত্ৰীৰ চকুত থৈ কথা ক'ব পাৰে। কেৱল আপুনিয়েই ক'ব পাৰে যে মুখ্যমন্ত্ৰীৰ ইচ্ছাই আইন নহয়, যি মন যায় তাকে তেওঁ কৰিব নোৱাৰে। কেৱল আপুনিয়েই মুখ্যমন্ত্ৰীক উভতি ধৰি ক'ব পাৰে যে তেওঁ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰজা নহয়। কেৱল আপুনিয়েই চিঞৰি ক'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মাই অসমত হিটলাৰী শাসন চলাইছে। কেৱল আপুনিয়েই ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে বাছি কেৱল দুৰ্বল মুছলমানবোৰকেই টাৰ্গেট কৰি আহিছে। বিৰোধী দলৰ ইমানবোৰ বিধায়ক থাকোঁতেও কেৱল আপুনিয়েই অকলেই যে বিৰোধীৰ ভূমিকা পালন কৰি আহিছে। কেতিয়াবা ধাৰণা হয় আপোনাৰ দলৰ যদি আৰু 2-4জন বিধায়ক থাকিলেহেঁতেন, তেনেহ'লে হয়তো আজিৰ এই স্বেচ্ছাচাৰী শাসকৰ ক'ৰবাত নহয় ক'ৰবাত ধমকি ৰলেহেঁতেন। অখিল গগৈ ডাঙৰীয়া, বিগত 100 বছৰ ধৰি অসমৰ চৰ্চাপৰি ধৰ্মীয় সংখ্যালঘু মানুহবোৰে সামাজিক আৰু ৰাজনৈতিক নিৰাপত্তা বিচাৰি হাবাথুৰি খাই আহিছে। তেওঁলোকে বিচাৰিছে কেৱল ন্যূনতম নাগৰিক অধিকাৰ। চৰকাৰী চাকৰি-বাকৰি, ঠিকা, লাইচেন্স, পাৰ্মিট দিলে দিয়ক, নিদিলে নাই। তেওঁলোক এটা কৰ্মঠ জনগোষ্ঠী। তেওঁলোকৰ হাত দুখনতেই আছে জীয়াই থকাৰ অযুত সমল। যিসকল নেতাই সেই নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰিছে, সেই নেতাৰ পিছতেই তেওঁলোকে থিয় দিছে আৰু প্ৰত্যেকবাৰেই সেই আশ্বাসসমূহৰ ভুৱা আশ্বাস বুলি প্ৰমাণিত হৈছে। মৰুদ্যান বিচাৰি মানুহবোৰ আজি মুখামুখি হৈছেহি এক ভয়ংকৰ শাসক গোষ্ঠীৰ। এই মানুহবোৰৰ ৰাজনৈতিক পৰিপক্কতা নাই আৰু সেয়েহে এতিয়ালৈকে তেওঁলোকে সদায় চলাহী কথাৰ ৰাজনীতিত ভৰি দি আছে। বাৰে প্ৰবঞ্চিত হোৱাৰ পিছতো এটা দলকেই ভোট দি আহিছে আৰু সেয়াও সেই দলৰ দ্বাৰা মনোনীত নিজ জনগোষ্ঠীয় প্ৰাৰ্থীকহে। আনহাতে কেৱল সংখ্যালঘুসকলেই ৰাজনৈতিক দল খুলি ক্ষমতা দখল কৰাৰ নজিৰ পৃথিৱীৰ ইতিহাসত নাই। সেয়া গণতন্ত্ৰৰ ধৰ্মও নহয়। অথচ অসমত ধৰ্মীয় সংখ্যালঘুৰ এটা বৃহৎ অংশই এজন ধৰ্মীয় নেতাক ৰাজনৈতিক নেতা হিচাপে প্ৰক্ষেপ কৰি তেওঁৰ দলকে ভোট দি আহিছে। বিনিময়ত তেওঁলোকে কেতিয়াও ক্ষমতাৰ অংশীদাৰ হ'ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে। বিনিময়ত সমৰ্থকসকলে পাইছে মাথো অপমান, অপযশ, অমানৱীয় নিৰ্যাতন, নিপীড়িত আৰু বাংলাদেশী টেগ। এনেকুৱা সিদ্ধান্ত চূড়ান্ত মূৰ্খামি। যেতিয়াৰ পৰাই অসমত AIDFৰ জন্ম হৈছে, তেতিয়াৰ পৰাই অসমত BJP দলে শক্তি আহৰণ কৰিবলৈ লৈছে। AIDF দলটো হৈছে BJPৰ ৰাজনৈতিক অক্সিজেন। আমাৰ বোধেৰে অতিমাত্ৰা ৰাজনৈতিক হাবিহাই হৈছে অসমৰ সংখ্যালঘু মুছলমানসকলৰ বিপৰ্যয়ৰ অন্যতম কাৰণ। তেওঁলোকে নিজেই ৰজা হ'বলৈ যাব নালাগে, ৰজা তৈয়াৰ কৰিব লাগে। দুতলীয়া দলৰ নিষ্কৰ্মা মন্ত্ৰী বিধায়ক হৈ থকাৰ মুখ পৰিত্যাগ কৰি সংখ্যালঘুসকলে কোনো ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰ বিৰোধী দলৰ নেতাৰ পিছত ডাঠি দিব লাগে দুৰ্ভেদ্য প্ৰাচীৰ হৈ। সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ সেই নেতা ক্ষমতাত নাথাকিবও পাৰে, কিন্তু গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সমান অধিকাৰৰ প্ৰতি তেওঁৰ থাকিব লাগিব অটুট আস্থা। অসমত আৰু বহুতো সংখ্যালঘু জনগোষ্ঠী আছে। তেওঁলোকৰ সামাজিক জীৱনলৈ কোনো বিপৰ্যয় নামি অহা নাই। বিপৰ্যয় নামিছে কেৱল ৰাজনৈতিকভাৱে অপৰিপক্ক এই জনগোষ্ঠীলৈ। তেওঁলোকৰ তথাকথিত নেতাসকলে আক্ৰমণাত্মক ৰাজনৈতিক হাবিষা পোষণ কৰে, পৰিয়ালে নিজে ৰজা হোৱাৰ সপোন দেখে আৰু যেতিয়া সংখ্যাগুৰু কোনো ধুৰন্ধৰ নেতাই একাংশ সংখ্যাগুৰু ৰাজ্যক ধৰ্মৰ আফিং খুৱাই শাসনলৈ আহি অত্যাচাৰী হৈ উঠে, তেতিয়া এই স্বয়ম্ভু সংখ্যালঘু নেতাসকল পুখুৰীৰ পৰা মাছৰ দৰে মুখ মেলিও উপঙি উঠে। এনেকুৱা চৰিত্ৰৰ মূল কাৰণ লুকাই আছে সংখ্যালঘু নেতাসকলৰ বিশ্বাসত, ধৰ্মৰ বিশ্বাসত। সেইবোৰ দীঘলীয়া কথাৰ আলোচনাত ইয়াত কৰিব খোজা নাই। জানে বহু সময়ত এওঁলোকে বুজিও নাপায় যে এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশত থাকিবলৈ হ'লে প্ৰকৃত ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰ আহৰণ কৰিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। কাজিৰঙাত উচ্ছেদ হোৱাৰ সময়ত আপুনি উচ্ছেদিত হৈ
প্ৰতিবাদ কৰি জেল খাটিছিল। ধুবুৰী জিলাৰ চিৰাকুটা চৰুৱা বাখৰাত সন্তোষপুৰত উচ্ছেদিত হৈ মাত মাতিবলৈ আহি আপুনি এৰেষ্ট হ'ব লগা হ'ল। গোৱালপাৰা হাছিলাবিলত উচ্ছেদিত কাষত থিয় দি আপুনি কৈছে এনেকৈ অসমখনক সংখ্যালঘুৰ বধ্যভূমি পৰিণত কৰিবলৈ এৰি দিয়া নহ'ব। মানুহৰ বধ্যভূমিত পৰিণত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়া নহ'ব। আমি সকলো অসমীয়া মানুহ জীয়াই আছোঁ। ঠিকেই অসমীয়া মানুহ এতিয়াও জীয়াই আছে আৰু সকলো অসমীয়া মানুহ এই স্বেচ্ছাচাৰী শাসকৰ লগত নাই। আমি জানো যে সংখ্যালঘুসকলক ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তা দিব পৰা শক্তিটো আপোনাৰ এতিয়ালৈকে হৈ উঠা নাই। কিন্তু আপোনাৰ এইবোৰ কাম আৰু কথাই আমাক আপ্লুত কৰিছে। সংখ্যালঘুসকলে কোনো নেতাৰ পৰা ভাত কাপোৰ বিচাৰে এষাৰি মৰমৰ মাত। সদস্যৰ সহমৰ্মিতা অলপ সহায়ৰ হাত এষাৰি মৰমৰ মাত কথাই যেন দুষ্টজনক কিমান সাহস আৰু জীয়াই থকাৰ সমন্বী সেই কথাই কেৱল দুষ্টজনেই উপলব্ধ কৰিব পাৰে। যি কথা বিয়াগুম নেতাবোৰ ক'ব নোৱাৰিব, যি কাম মুদাফুটা নেতাবোৰে ক'ব নোৱাৰিলে সেই কথাবোৰ আপুনি ক'লে, সেই কাম আপুনি কৰি দেখুৱালে। আপোনাক ধন্যবাদ। আমি অনুভৱ কৰিছোঁ যে আপুনি মানুহ আৰু মানৱতাৰ সপক্ষে থিয় দিছে। মানৱতাই হৈছে জননেতা এজনৰ প্ৰথম গুণ। নেতা এজনৰ সহমৰ্মিতা গুণ থাকিব লাগিব। জনগোষ্ঠীয় আৱেগ অনুভূতি উপলব্ধি কৰিব পাৰিব লাগিব। যুগে যুগে প্ৰমাণিত হৈছে যে আপোনাৰ এই পথটোৱেই শুদ্ধ পথ। ইয়াৰ বিপৰীত বৰ্তমানৰ শাসক শ্ৰেণীৰ মিছা অপবাদ আৰু চালবেৰে কোবোৱা শক্তিৰে এটা বিশেষ জনগোষ্ঠীক যেনেদৰে নিৰ্মূল কৰাৰ চেষ্টা কৰি আছে সেই পথ শুদ্ধ নহয়। আপুনি ক্ষমতাত থাকক বা নাথাকক এনেদৰে সদায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শোষিত বঞ্চিত আৰু নিৰ্যাতিত মানুহৰ সপক্ষে থিয় দিয়ক। কৃষক শ্ৰমিক আৰু মেহনতি মানুহৰ হৈ মাত মাতক। কংগ্ৰেছ দলৰ নিচিনা কোনো ধৰণৰ দ্বিধা দ্বন্দ্বতা নাথাকিব। শোষণ বঞ্চতা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰে তেওঁলোকৰ নামহে ইতিহাসত লিখা থাকে। নিষ্ঠুৰ নিৰ্দয় অত্যাচাৰীসকল পৰি থাকে ইতিহাসৰ ডাষ্টবিনত। লক্ষণীয় হ'ব আপোনাৰ এই বদান্বিত আৰু মহানুভৱতাৰ প্ৰতিদান অসমৰ সংখ্যালঘুসকলে কেনেদৰে দিয়ে। ইয়াৰ পিছতো অসমৰ মহাদলিত ধৰ্মীয় সংখ্যালঘুসকলে যদি আপোনাক ৰাজনৈতিকভাৱে শক্তিশালী নকৰে তেনেহ'লে বুজিব লাগিব যে তেওঁলোক সঁচাকৈয়ে অকৃতজ্ঞ। যিদিনা আপোনাৰ পৰিবাৰৰ এটি ফেচবুক পোষ্ট মন চুই গ'ল, তেওঁ লিখিছিল অখিল গগৈ সদায় আজিৰ এই অখিল গগৈ হৈয়ে থাকক। আমিও বিচাৰোঁ অখিল গগৈ এনেদৰে সদায় অখিল গগৈ হৈয়ে থাকক।